মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ'ত কৰি দিছোঁ তৃতীয় শ্ৰেণীৰ পৰিৱেশৰ পাঠ্যপুথি আমাৰ চৌপাশৰ পৰিৱেশৰ চতুৰ্থটো পাঠ আমাৰ উৎসৱ। ইয়াত আমি পাঠটো পঢ়ি বুজাই দিয়াৰ লগতে সম্পূৰ্ণ প্ৰশ্নোত্তৰ কৰি দিছোঁ। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ। পাঠ 4 আমাৰ উৎসৱ। এতিয়া এই ছবিখনলৈ মন কৰা তোমালোকে। প্ৰথম চোৱা, এখন কিহৰ ছবি? এখন হোলী বা ফাকুৱাৰ ছবি। ইয়াত ল'ৰা ছোৱালীকেইটা ৰং খেলি আছে, ফাকু খেলি আছে। এইখন হ'ল বৰদিনৰ ছবি, বৰদিন বা খ্ৰীষ্টমাছৰ ছবি। এখন খ্ৰীষ্টান ধৰ্মৰ লোকসকলে তেওঁলোকৰ ধৰ্মীয় উৎসৱ বৰদিন বা খ্ৰীষ্টমাছ পালন কৰে। এইখন চোৱা, এইখন হ'ল আমাৰ অসমৰ উৎসৱ বিহুৰ ছবি। এই বহাগ বিহুত ঢুলীয়া নাচনি এনেকৈ নাচে হয়নে? এইখন চোৱা, দুৰ্গা পূজাৰ এখন ছবি। দুৰ্গা পূজাত এই মূৰ্তি স্থাপন কৰি পেলাই পূজা কৰা হয়। এইখন চোৱা, এখন ঈদৰ ছবি। ঈদ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ উৎসৱ। ঈদো এটা ধৰ্মীয় উৎসৱ। বিহু খালি কৃষিৰ লগত জড়িত উৎসৱ। বাকী দুৰ্গা পূজা, ঈদ, বৰদিন এইবোৰ ধৰ্মৰ লগত জড়িত উৎসৱ। ওপৰৰ ছবিখনত দেখুওৱা উৎসৱসমূহৰ নাম কি কি মই ইতিমধ্যে কৈ দিলোঁ। এইবোৰৰ উপৰি তোমালোকে আৰু কি কি উৎসৱ পালন কৰা? এইবোৰৰ উপৰি আমি কি কৰোঁ? বিদ্যালয়ত সৰস্বতী পূজা পালন কৰোঁ হয়নে? আৰু এনেধৰণৰ বিভিন্ন ধৰ্মৰ লোকসকলে বিভিন্ন উৎসৱ পালন কৰে। ইয়াৰ পিছত চোৱা, সেইটো তোমালোকে কি কি উৎসৱ পালন কৰা তোমালোকে নিজৰ নিজৰ উৎসৱৰ নাম লিখিবা। উৎসৱ বুলিলে সাধাৰণতে আনন্দ কৰা, নতুন কাপোৰ পিন্ধা, নানা ধৰণৰ খোৱা বস্তু তৈয়াৰ কৰি খোৱা, ঢোল পেঁপা। উৎসৱ বুলিলে সাধাৰণতে আনন্দ কৰা, নতুন কাপোৰ পিন্ধা, নানা ধৰণৰ খোৱা বস্তু তৈয়াৰ কৰি খোৱা, ঢোল পেঁপা বজোৱা, ফটকা ফুটোৱা, নৃত্য কৰা, গীত গোৱা আদিবোৰ আমাৰ মনলৈ আহে। উৎসৱৰ যোগেদি আমাৰ মাজত মিলা প্ৰীতি আৰু একতাৰ ভাৱ গঢ়ি উঠে। উৎসৱসমূহে সামাজিক পৰম্পৰা আৰু সংস্কৃতি ৰক্ষা কৰে। ইয়াৰ পিছত চোৱা, ক্ৰিয়াকলাপ এটা দিয়া আছে। উৎসৱ ভেদে আমি কিছুমান বিশেষ খাদ্য প্ৰস্তুত কৰোঁ। উদাহৰণস্বৰূপে ভোগালী বিহুত নানা তৰহৰ পিঠা পনা, জা জলপান প্ৰস্তুত কৰা হয়। ঈদত চেৱৈ, পোলাও আদি প্ৰস্তুত কৰা হয়। তলত উল্লেখ কৰা উৎসৱসমূহত কোনবিধ খাদ্য বিশেষভাৱে প্ৰস্তুত কৰা হয় তালিকাখনত লিখা। এতিয়া চোৱা, ওপৰত দিয়া আছে ইয়াত ঈদ, বিহু, খ্ৰীষ্টমাছ, দুৰ্গা পূজা। এই পিঠা পনা কিহত বনায়? আমাৰ বিহুত বনায় হয়নে? তাৰপিছত এয়া চোৱা, চেৱৈ ঈদত, এয়া কেক খ্ৰীষ্টমাছ, আৰু জেলেপি কোনটো সময়ত বেছিকৈ বনায়? দুৰ্গা পূজাৰ সময়ত। কিছুমান দিৱস আমি ৰাষ্ট্ৰীয়ভাৱে পালন কৰোঁ। উদাহৰণস্বৰূপে স্বাধীনতা দিৱস, গণৰাজ্য দিৱস, শিশু দিৱস, শিক্ষক দিৱস, যোগ দিৱস আদি। এই স্বাধীনতা দিৱস, গণৰাজ্য দিৱস, শিশু দিৱস, শিক্ষক দিৱস, এইবিলাক যোগ দিৱস আমি ৰাষ্ট্ৰীয়ভাৱে গোটেই দেশতে পালন কৰোঁ। স্বাধীনতা দিৱস হ'ল 15 আগষ্ট, গণৰাজ্য দিৱস 26 জানুৱাৰী, শিশু দিৱস 14 নৱেম্বৰ, শিক্ষক দিৱস 5 ছেপ্টেম্বৰ, যোগ দিৱস 21 জুন। এইকেইটা দিৱস গোটেই ৰাষ্ট্ৰীয়ভাৱে পালন কৰা হয়। মহৎ লোকৰ জন্মৰ পবিত্ৰ দিনটো জন্মোৎসৱ আৰু মৃত্যুৰ দিনটো তিৰুভাৱ তিথি হিচাপে পালন কৰা হয়। উদাহৰণস্বৰূপে শংকৰদেৱৰ জন্মদিনটো জন্মোৎসৱ আৰু মৃত্যুৰ দিনটো তিৰুভাৱ তিথি। গুৰু নানকৰ জন্মদিনটো গুৰু পৰ্ব, গান্ধীজীৰ জন্মদিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়। বহাগ বিহু, মাঘ বিহু, কাতি বিহু, আলি আই লৃগাং, বাইখু, বৈশাগু, কৰম পূজা আদি কৃষিৰ লগত জড়িত উৎসৱ। দুৰ্গা পূজা, সৰস্বতী পূজা, বৰদিন, ঈদ, ফাতেহা ঈদ, দুৱাজ দোহাম আদি ধৰ্মৰ লগত জড়িত উৎসৱ। দুৰ্গা পূজা, সৰস্বতী পূজা এয়া হিন্দু ধৰ্মৰ লোকসকলে পালন কৰে। বৰদিন বা খ্ৰীষ্টমাছ
খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পালন কৰে ঈদ, ফাটাই ঈদ, আজম ইছলাম ধৰ্মৰ মানুহে পালন কৰে। তাৰপিছত চোৱা তোমালোকৰ বিদ্যালয়ত কি কি দিৱস পালন কৰা হয়। বিদ্যালয়ত বহুতো দিৱস পালন কৰা হয়, প্ৰত্যেক মাহতে থাকে বিদ্যালয়ৰ উৎসৱ দিৱসসমূহ পালন কৰা দিৱসসমূহ। তাৰে মই কেইটামান লিখি দিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ ডেটখিনি অকণমান অগা পিছা হ'ব পাৰে, মানে প্ৰথমবাৰ শেষলৈ লিখিবলৈ চেষ্টা কৰিছিলোঁ যদিও মাজে মাজে থাকি গৈছে, গতিকে অগা পিছা হ'ব পাৰে। চোৱা 7 এপ্ৰিল বিশ্ব স্বাস্থ্য দিৱস, ধৰিত্ৰী দিৱস 22 এপ্ৰিল, ৰবীন্দ্ৰ জয়ন্তী 9 মে, ভাষা শ্বহীদ দিৱস 19 মে। এইবোৰ দিৱস বিদ্যালয়ত পালন কৰিব লাগে। তাৰপিছত বিশ্ব ধঁপাত বিৰোধী দিৱস 31 মে, ভাষা শ্বহীদ দিৱস 19 মে। তাৰপিছত বিশ্ব পৰিৱেশ দিৱস 5 জুন, হয়নে? বিশ্ব পৰিৱেশ দিৱসত আমি প্ৰায়ে কি কৰোঁ, গছ পুলি ৰুওঁ। তো এটা পৰিৱেশৰ লগত পৰিৱেশৰ বিষয়ে সজাগ কৰিবৰ কাৰণে আমাক এইটো দিৱস পালন কৰা হয়। আমি কেনেকৈ পৰিৱেশৰ প্ৰতি সজাগ হ'ব লাগে, পৰিৱেশৰ আমি সুস্থভাৱে বা প্ৰদূষণ নোহোৱাকৈ ৰাখিব লাগে, সেই বিষয়ে সজাগ কৰিবৰ বাবে এই দিৱসটো পালন কৰা হয়। তাৰপিছত হ'ল কলাগুৰু বিষ্ণু ৰাভা দিৱস, 20 জুন তাৰিখে। তাৰপিছত আন্তৰ্জাতিক যোগ দিৱস, য়োগা ডে বুলি যোনটো কয় 21 জুন। শিক্ষক দিৱস 5 ছেপ্টেম্বৰ, বিশ্ব সাক্ষৰতা দিৱস 8 ছেপ্টেম্বৰ, লক্ষ্মীনাথ বেজবৰুৱা জয়ন্তী 14 অক্টোবৰ, বিশ্ব হাত ধোৱা দিৱস আৰু বিশ্ব ছাত্ৰ দিৱস 15 অক্টোবৰ, ৰাষ্ট্ৰীয় শিক্ষা দিৱস 11 নৱেম্বৰ, শিশু দিৱস 14 নৱেম্বৰ, শিল্পী দিৱস 17 জানুৱাৰী, সুধাকণ্ঠ দিৱস 5 নৱেম্বৰ। তাৰপিছত 2 অক্টোবৰত থাকিলে গান্ধী জয়ন্তী আৰু আছে তেনেকুৱা 15 আগষ্ট স্বাধীনতা দিৱস, 26 জানুৱাৰী গণৰাজ্য দিৱস, দুটা আমি ইতিমধ্যে পাই আহিছোঁ। আন্তৰ্জাতিক মাতৃভাষা দিৱস 21 ফেব্ৰুৱাৰী, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 28 ফেব্ৰুৱাৰী। হ'ব, আৰু থাকি যাব পাৰে কিছুমান দিৱস, তোমালোকেতো পালন কৰিলে গম পাই গৈ থাকিব স্কুলত, বিদ্যালয়ত। তাৰ পিছৰখিনি চোৱা, কোনবোৰ দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাষ্ট্ৰীয় সংগীত গোৱা হয়। কোনবোৰ দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাষ্ট্ৰীয় সংগীত গোৱা হয়? এইটো হৈ গ'ল 15 আগষ্ট আৰু 26 জানুৱাৰী। 15 আগষ্ট হ'ল স্বাধীনতা দিৱস আৰু 26 জানুৱাৰী হ'ল গণৰাজ্য দিৱস। এই দুটা দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি পেলাই ৰাষ্ট্ৰীয় সংগীত জন গণ মন আদি গোৱা হয়। এইটো মই লিখি থৈছিলোঁ, কোনবোৰ দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাষ্ট্ৰীয় সংগীত গোৱা হয়। স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাষ্ট্ৰীয় সংগীত গোৱা হয়। তাৰপিছত চোৱা, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো গোৱাৰ সময়ত আৰু গীতটো গোৱা শুনিলেও আমি থিয় হৈ সন্মান জনোৱা উচিত। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো 52 ছেকেণ্ডৰ ভিতৰত পৰিৱেশন কৰিব লাগে। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো 52 ছেকেণ্ডৰ ভিতৰত পৰিৱেশন কৰিব লাগে, আৰু আমি এই গীতটো ক'ৰবাত গোৱা শুনিলে আমি বহি থাকিলে আমি থিয় হৈ সন্মান জনাব লাগে। মানে কিছুমান উৎসৱ ঠাই বিশেষে পালন কৰা হয়। মৰিগাঁও জিলাৰ জাগিৰোডৰ ওচৰত জোনবিল নামৰ এখন বিল আছে। এই বিলৰ পাৰত তিৱা লোকসকলে মাঘৰ উৰুকাৰ পাছৰ বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰি একেৰাহে 3 দিন ধৰি এখন মেলা পাতে। এই মেলাখন জোনবিল মেলা নামেৰে জনাজাত। এই মেলালৈ লোকসকলে বিভিন্ন কৃষিজাত আৰু ঘৰলৈ উৎপাদিত সামগ্ৰী লৈ আহে। এই সামগ্ৰীসমূহ টকা পইচাৰে কিনা বেচা নকৰি বস্তুৰ সলনি বস্তুৰে আদান প্ৰদান কৰা হয়। এনেদৰে বয় বস্তুৰ আদান প্ৰদান কৰা প্ৰথাকে বিনিময় প্ৰথা বোলে। বিনিময় প্ৰথা কি বুজি পালা? মানে এই মেলাখনত কি হয়, তেওঁলোকে নিজে উৎপাদন কৰা বস্তুবোৰ আনি পেলাই বেলেগৰ লগত বেলেগ বস্তুৰ সৈতে সলাই লৈ যায়। তাত পইচা পাতিৰে কিনা বেচা নহয়, বস্তুৰ আদান প্ৰদান হয়। তোমাৰ হাতত ধৰি লোৱা বেলেগ এটা বস্তু আছে, সেইটো দি পেলাই তোমাক দৰকাৰী বস্তু এটা বেলেগ এজনৰ পৰা লৈ ল'লা। সেই তেনেকুৱা এই মেলাখনত তেনেকুৱা মানে বিনিময় প্ৰথা চলে।
জোনবিল মেলাৰ বিষয়ে শিক্ষকৰ পৰা বহলভাৱে জানি ল'ব। তোমালোকে শিক্ষকক সুধি জোনবিল মেলাৰ বিষয়ে জানিব। এইখন মেলা ক'ত হয়? মৰিগাঁও জিলাত, হয়নে? মৰিগাঁও জিলাৰ জাগিৰোডৰ ওচৰত জোনবিল নামৰ বিল এখন আছে। তাৰ ওচৰতে এই বিলৰ পাৰতে হয় জোনবিল মেলা। তাৰপিছত নিজৰ অঞ্চলৰ বিভিন্ন উৎসৱৰ ছবি সংগ্ৰহ কৰি একোটাকৈ এলবাম প্ৰস্তুত কৰিবা। এইটো তোমালোকে নিজে কৰিবা। আকৌ এটা আছে দলীয় কাৰ্য। উৎসৱে আমাৰ মাজত একতাৰ ভাৱ কেনেকৈ গঢ়িব পাৰে দলত আলোচনা কৰি লিখা। উৎসৱে কেনেকৈ আমাৰ মাজত একতাৰ ভাৱ সৃষ্টি কৰে। আমি উৎসৱত সকলোৱে একেলগে মিলিজুলি ফূৰ্তি কৰোঁ। ধৰা বিহু হ'লে বিহু গাওঁ, ঠিক তেনেকৈ মিচিংসকলেও আলি আই লৃগাঙত তেনেকৈ বিহু গায়, মিচিং বিহু গায়। তাৰপিছত বড়োসকলেও তেনেকৈ নৃত্য গীত কৰে, হয়নে? তেওঁলোকৰো উৎসৱ বৈশাগু আছে। সকলোৱে ঈদত বা বৰদিন এইবিলাকত সকলোৱে মিলিজুলি একেলগে থাকে বা ইঘৰৰ মানুহ সিঘৰলৈ যায়, হয়নে? ঠিক তেনেধৰণে আমাৰ এই উৎসৱবোৰে আমাৰ মাজত একতাৰ ভাৱ সৃষ্টি কৰে। এইটো তোমালোকে আলোচনা কৰি পেলাই লিখিবা। তাৰপিছত চোৱা, ইয়াত কেইখনমান ছবিৰ লগত উৎসৱৰ লগত সংগতি ৰাখি সোঁফালৰ পৰা বাওঁফালৰ ছবিবোৰ মিলাব লাগে। এইটো চোৱা, প্ৰথমতে আছে এইখন কলগছ এনেকৈ পুতি পেলাই চাকি জ্বলোৱা ছবি, আৰু ইফালে আছে ইয়াৰ লগত কিন্তু মিলিব এই ফটকা ফিৰি ফিৰি এইবিলাক জ্বলোৱাৰ ছবি। এইটো কোনটো উৎসৱত পালন কৰা হয়? এইটো হ'ল দেৱালী, ঠিক আছে। তাৰপিছত এইটো দেখিছানে? এই গছজোপাত সেৱা কৰিছে, আৰু ইফালে এই ছবিখন মিলিব এই বড়ো সকলে তেওঁলোকৰ নৃত্য কৰি আছে। এই বড়োসকলে তেওঁলোকৰ যিটো বাথৌ পূজাত এই সিজু গছত তেওঁলোকে সিজু গছৰ পুতি লৈ পেলাই তেওঁলোকে তাত পূজা কৰে। এইটো হ'ল বাথৌ পূজা। তোমাক মই সিজু গছৰ ছবি বাৰু ইয়াত দেখাই দিম। এজোপা চোৱা সিজু গছ এনেদৰে ৰুই লৈ বড়োসকলে পূজা কৰে। এই সিজু গছৰ গা গছ বা ঠালবোৰত 5ডালকৈ শিৰা থাকে। তেওঁলোকৰ বিশ্বাস অনুসৰি ঈশ্বৰে তেওঁলোকৰ ধৰ্মগুৰুক ঈশ্বৰে সৃষ্টি কৰা পঞ্চভূত প্ৰত্যেকডাল শিৰাতে এটাকৈ বায়ু, এডাল শিৰাত বায়ু, তেনেকৈ পানী, মাটি, অগ্নি, আকাশ, এই 5বিধ বস্তুৰ নাম মনত ৰাখিবলৈ উপদেশ দিছিল। সেইবাবে তেওঁলোকে উপাসনা কৰিবলৈ এই গছডাল ব্যৱহাৰ কৰে। তাৰপিছত চোৱা, এইখন দুৰ্গা পূজাৰ ছবি, আৰু দুৰ্গা পূজাত কি হয়? এনেদৰে মেলা লাগে। এই মেলাৰ ছবি, এখন দুৰ্গা পূজাৰ ছবি। ঠিক তেনেদৰে এয়া হোলী বা ফাকুৱাৰ ছবি। তেতিয়া কি হয়? এয়া ৰং, এই ফিচকাৰী এইবোৰ ব্যৱহাৰ কৰে এইটো উৎসৱত, হয়নে বাৰু? ইয়াৰ পিছত চোৱা, অনুশীলনী আছে। তোমালোকে কি 1 নম্বৰ উত্তৰ লিখা। তোমালোকে কি কি উৎসৱ পালন কৰা? এতিয়া তোমালোকে কি কি উৎসৱ পালন কৰা? এতিয়া সকলো বেলেগ বেলেগ ধৰ্মৰ লোকসকলে বেলেগ বেলেগ উৎসৱ পালন কৰে। তোমালোকে সেইমতে তোমালোকে কি কি উৎসৱ পালন কৰা লিখিবা। এতিয়া মই লিখি দিছোঁ ইয়াত বিহু, পূজা, বৰদিন, ঈদ আদি আমি পালন কৰোঁ। বিহু অসমৰ জাতীয় উৎসৱ, সকলোৱে পালন কৰে। ঠিক তেনেকৈ পূজাও কেইবাবিধো ঢেৰ পূজা আছে। সৰস্বতী পূজা আছে, দুৰ্গা পূজা আছে, কালী পূজা আছে, এনেধৰণৰ গণেশ পূজা, এনেধৰণৰ বহুতো পূজা আছে। সেইবোৰ পালন কৰে হিন্দু ধৰ্মাৱলম্বী লোকসকলে। তেনেকৈ বৰদিন পালন কৰে খ্ৰীষ্টান ধৰ্মৰ, ঈদ পালন কৰে ইছলাম ধৰ্মৰ লোকসকলে। এইটো তোমালোকে যি যি উৎসৱ পালন কৰা তোমালোকৰ সেইমতে লিখিবা। এতিয়া ইয়াত সুধিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱবোৰৰ নাম কি কি? ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰা
উৎসৱবোৰ হৈছে ঈদ, ফাতেহা, ঈদ ৱাল আজহা আৰু মহৰম ইত্যাদি। তাৰপিছত গছৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পালন কৰা প্ৰধান উৎসৱটোৰ নাম কি? খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পালন কৰা প্ৰধান উৎসৱটোৰ নাম হৈছে বৰদিন। তোমালোকে পালন কৰা উৎসৱত কি কি সাজপাৰ পিন্ধা আৰু কি কি খোৱা? তোমালোকে এইটো প্ৰত্যেক ধৰ্ম উৎসৱৰ বাবে বেলেগ বেলেগ হ'ব, সেইকাৰণে মই এইটো লিখা নাই। ধৰি লোৱা বিহুত কি পিন্ধা? বিহুত চাদৰ মেখেলা, মহিলাসকলে চাদৰ মেখেলা পিন্ধে, হয় নাই? আৰু পুৰুষসকলে কি পিন্ধে? ধুতি, চুৰিয়া বা পাঞ্জাবী কুৰ্তিয়া পিন্ধে, পাঞ্জাবী বা কুৰ্তা এইবিলাক পিন্ধে। আৰু কি খায় বিহুত? পিঠা, চিৰা, দৈ, হয় নাই, কোমল চাউল, কৰাই গুড়ি, এনেকুৱা ধৰণৰ বিভিন্ন খাদ্য খায়। ঠিক তেনেকৈ তোমালোকে অন্যান্য ধৰ্মৰ তোমালোকে যি যি উৎসৱ পালন কৰা আৰু কি পোচাক পিন্ধা, কি খোৱা, সেইটো তোমালোকৰ মতে লিখিবা। সেইটো কাৰণে মই এইটো লিখি দিয়া নাই, সকলোৱে বেলেগ বেলেগ হ'ব কাৰণে। এতিয়া ধৰ্মৰ লগত জড়িত দুটা উৎসৱৰ নাম লিখা। এতিয়া ধৰ্মৰ লগত জড়িত দুটা উৎসৱ লিখি দিছোঁ, দুৰ্গা পূজা, বৰদিন। আৰু দুটা লিখিবৰ কাৰণে দুটা লিখিছোঁ, এইবিলাক ঈদ আৰু তেনেকুৱা বহুতো ধৰ্মৰ লগত জড়িত উৎসৱ আছে। বা খেতিৰ লগত জড়িত দুটা উৎসৱৰ নাম লিখা। তাৰপিছত খেতিৰ লগত জড়িত বিহু বুলি ক'লে আটাইকেইটা বিহুৱে খেতিৰ লগতে জড়িত বাৰু। মই বহাগ বিহু লিখিছোঁ আৰু আলি আই লৃগাং, এই মিচিংসকলে পালন কৰে আলি আই লৃগাং। বিদ্যালয়ত পালন কৰা উৎসৱসমূহৰ নাম লিখা। বিদ্যালয়ত বহুতো দিৱস পালন কৰা হয়, কিন্তু বিদ্যালয়ত উৎসৱ হিচাপে আমি কি পালন কৰোঁ বাৰু? উৎসৱ হিচাপে আমি সৰস্বতী পূজা পালন কৰোঁ। আৰু তেনেকুৱা কিবা উৎসৱ তোমালোকে পালন কৰা নেকি? এইটো যদি পালন কৰা লিখিবা। তাৰপিছত তুমি ভাল পোৱা এটা উৎসৱৰ বিষয়ে 5টা বাক্য লিখা। এতিয়া মই লিখি দিছোঁ, মই ভাল পোৱা এটা উৎসৱ হৈছে বিহু। তোমালোকৰ সকলোৰে বেলেগ বেলেগ হ'ব পাৰে। তোমালোকে ভাল পোৱা হয়তো দুৰ্গা পূজাও হ'ব পাৰে, ঈদো হ'ব পাৰে, বৰদিনো হ'ব পাৰে। তোমালোকে সেইমতে লিখিবা। মই বিহুৰ বিষয়ে 5 শাৰী লিখি দিছোঁ, তোমালোকে এইটো পঢ়ি ল'বা। মই ভাল পোৱা এটা উৎসৱ হৈছে বিহু। বিহু অসমৰ প্ৰধান উৎসৱ। বিহু 3টা, বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহু। বহাগ বিহুত হুঁচৰি গাই বিহু নাচে। বিহুত আমি বিভিন্ন জলপান পিঠা আদি খাওঁ। বিহু আহিলে আমাৰ মনত বৰ আনন্দ লাগে। এনেকুৱা 5টা বাক্য লিখি দিছোঁ। তাৰপিছত চোৱা, আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীতটো গাওঁতে কিমান সময়ৰ ভিতৰত গাব লাগে? এইটো 52 ছেকেণ্ডৰ ভিতৰত। 52 ছেকেণ্ডৰ ভিতৰত। এইটো ইয়াতে লিখি দিলোঁ, বহীটো লিখি দিছোঁ বাৰু। 52 ছেকেণ্ড। কিমান সময়ৰ ভিতৰত গাব লাগে? 52 ছেকেণ্ডৰ ভিতৰত গাব লাগে। তাৰপিছত এই শৃংখলটোত, শব্দ শৃংখলটোত কি কি শব্দ হ'ব? ইয়াৰ পৰা কেইটামান উৎসৱৰ নাম লিখিব লাগে। এইটো ধৰা প্ৰথমতে চোৱা, এইটো বৰদিন, তাৰপিছত আছে ঈদ, এইটো দেৱালী, এইটো বিহু, বহাগ বিহু একেলগে আছে। তাৰপিছত দুৰ্গা পূজা, এইকেইটাই পাইছোঁ। আৰু কিবা আছে নেকি তোমালোকে চাবা। বৰদিন, বহাগ বিহু, ঈদ, দেৱালী, দুৰ্গা পূজা। হ'ব, ঠিক আছে। এইটো পাঠ আমাৰ ইমানতে শেষ হৈছে। ইয়াৰ পিছত আমি আৰম্ভ কৰিম বাগিচালৈ যাওঁ বোলা। তোমালোকে চাই থাকিবা। ধন্যবাদ।